Hello everyone, welcome to Tesla Teaching. আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। তো আমাৰ যেটো ভিডিঅ'ৰ জাৰ্নিটো আছিল আমি এটা চেপ্টাৰৰ বিষয়ে ডিসকাস কৰি আছিলোঁ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। তাৰে আন্ডাৰৰ এটা ভিডিঅ' লৈ আহিছোঁ। এটা টপিকটো হ'ল আমাৰ স্ত্ৰী ৰেণুৰ বিকাশ। হেতুৰ বিষয়ে আজি আমি ডিসকাশন কৰিম। আমি বেলেগ টাইম ওয়েস্ট নকৰাকৈ ডাইৰেক্টলি ভিডিঅ'টোত আহিছোঁ। মই যিখিনি ভিডিঅ' দি আছোঁ আশা কৰোঁ তোমালোকে ৰেগুলাৰলি চাই আছা, বুজি পাই আছা। ওকে, সো আমাৰ ভিডিঅ'টো কন্টিনিউয়াস জাৰ্নিটো থাকি যাব। যেটো সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন এই চেপ্টাৰটোৰ এটা নতুন এটা টপিক যেটো হ'ল স্ত্ৰী ৰেণুৰ বিকাশ, যাক ইংলিছত মেগাস্প'ৰ'জেনেসিস বুলি কোৱা হয়। স্ত্ৰী ৰেণুৰ বিকাশ ক'ত হ'ব? স্ত্ৰী ৰেণুৰ বিকাশ হ'ব ডিম্বকত। যদি মোৰ আগৰ ভিডিঅ'টো তোমালোকে চোৱা নাই চাই ল'ব পাৰা। এই ডিম্বকৰ ভিতৰত যিবিলাক কোষ থাকে সেই কোষবিলাকক কোৱা হয় নিউচেলাছ বা প্ৰদেহ বুলি কোৱা হয়। এই নিউচেলাছ বা প্ৰদেহৰ কোষবোৰৰ পৰাই কি হ'ব? স্ত্ৰী ৰেণুৰ বিকাশ হ'ব, যিয়ে কি কৰিব পৰৱৰ্তী সময়ত স্ত্ৰী জনন কোষৰ বা স্ত্ৰী লিংগধৰৰ সৃষ্টি কৰে। ওকে, এতিয়া চাবা স্ত্ৰী ৰেণুৰ বিকাশ মানে স্ত্ৰী জনন কোষৰ বিকাশৰ পূৰ্বতে হয়। এই যে নিউচেলাছৰ কোষবোৰ প্ৰাৰম্ভিক অৱস্থাত কি হয়? প্ৰায় একে ধৰণৰ কোষ সমষ্টিৰ দ্বাৰা গঠিত। এই নিউচেলাছৰ কোষসমূহ একে ধৰণৰ কোষ আমি ইয়াতে পাওঁ। মই কোষবোৰ ইয়াতে ড্ৰ কৰিছোঁ। একে ধৰণৰ কোষ পোৱা যায়। তোমালোকে নোটস লিখোতে এই ডায়াগ্ৰামটো হুবহু এনেকুৱা বনাব পাৰিবা। ওকে, এতিয়া এই নিউচেলাছৰ কোষবোৰৰ মাজত এটা কোষ বাকি কোষবোৰতকৈ কি হয়? পৃথক হয়। এটা কোষ বাকি কোষবোৰতকৈ পৃথক হয়। সেই কোষটোক কোৱা হয় এটা কোষৰ পৃথক কেনেকৈ হয়? যে ইয়াতে কোষাবৰণ কোষৰ ভিতৰত যি সাইটোপ্লাজম থাকে সেই সাইটোপ্লাজমৰ অংশখিনি ঘন হয়, নিউক্লিয়াছটো ডাঙৰ হয়। এনেকৈ কোষটো পৃথক হয়, যাক আমি স্ত্ৰী জনন কোষৰ প্ৰপ্ৰসূতক কোষ বুলি কোৱা হয়। প্ৰপ্ৰসূতক কোষ তো নিউচেলাছৰ এটা পাৰ্ট। নিউচেলাছৰ কোষসমূহ প্ৰথমতে দেখাত একে হয়, কিন্তু পিছত কি দেখা যায় যে তাৰে মাজৰ এটা কোষ বাকি কোষবোৰতকৈ পৃথক হয়, যি কোষটোক আমি প্ৰপ্ৰসূতক বা স্ত্ৰী জনন কোষৰ প্ৰপ্ৰসূতক কোষ বুলি কওঁ। ঠিক আছে, এতিয়া এই যে প্ৰপ্ৰসূতক কোষটো আছে এই কোষটো পথালিকৈ বিভাজন হয়। এই কোষটোৱে পথালিকৈ বিভাজন হয়। তো আমি কোষবিলাক গোটেইখিনি ড্ৰ কৰিব লাগিব। এই কোষটো পথালিকৈ বিভাজন হয়। পথালিকৈ বিভাজন হ'ল। ইয়াৰে বাহিৰ ফালে থকা কোষ আৰু ভিতৰ ফালে থকা কোষ দুটা কোষ হয়। বাহিৰ ফালে থকা কোষটোক আমি প্ৰাচীৰ কোষ বা ভিতৰ ফালে থকা কোষটোক আমি ৰেণু জনন কোষ বুলি কওঁ বা ইয়াক প্ৰাথমিক ৰেণু জনন কোষ। আৰু বাহিৰ ফালে থকা কোষটোক আমি প্ৰাথমিক প্ৰাচীৰ কোষ বুলিও কওঁ। ঠিক আছে, এতিয়া এই যি প্ৰাথমিক প্ৰাচীৰ কোষ বাহিৰ ফালে থকা যিটো কোষ আছে এই কোষটোৱে বাৰম্বাৰ বাৰে বাৰে কি কৰিব? কোষ বিভাজন কৰিব। বাৰে বাৰে কোষ বিভাজন কৰি কি কৰিব? বহিঃত্বকীয় এটা আৱৰণ, এনেকুৱা আৱৰণ কি কৰিব? আৱৰণৰ সৃষ্টি কৰিব। এই বাহিৰৰ আৱৰণ এনেকুৱা বহুত ধৰণৰ কোষ, বহুত কেইটা কোষ সমষ্টি হৈ এনেকুৱা বাহিৰৰ আৱৰণৰ সৃষ্টি কৰিব। আৱৰণৰ সৃষ্টি কৰিব। ঠিক আছে, আৰু যেটো ৰেণু জনন কোষ আছে সেই কোষটোৱে কি কৰিব? ডিম্ব মাতৃ কোষ
বা ইয়াক আমি ৰেণু জনন মাতৃকোষৰটো ব্যৱহাৰ কৰিলে বেছি ভাল বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰে ৰেণু জনন মাতৃকোষ ৰেণু জনন মাতৃকোষলৈ ৰূপান্তৰিত হয় ৰেণু জনন মাতৃকোষ কিয় বুলি কোৱা হৈছে কাৰণ ইয়াৰ পৰাই কি হ'ব ৰেণুৰ যেটো আমাৰ শ্ৰী ৰেণুৰ বিকাশটো এই কোষৰ পৰাই হ'ব সো ইয়াতে যিখিনি কোষ বিভাজন হৈছে ইয়াতে কেৱল মাইটোসিস কোষ বিভাজন হৈছে যেহেতু মাইটোসিস কোষ বিভাজন হৈছে আৰু প্ৰপ্ৰসূত কোষটো এটা দেহৰ এটা কোষ হয় যাৰ কাৰণে ইয়াতে আমি ক্ৰমোজমৰ সংখ্যা সদায় কিমান পাম টুৱাইচেন পাম প্ৰত্যেকটো কোষতে ক্ৰমোজমৰ সংখ্যা টুৱাইচেন এই ৰেণুজনন মাতৃকোষতো ক্ৰমোজমৰ সংখ্যা কিমান আছে টুৱাইচেন আছে পিছত পৰৱৰ্তী সময়ত কি হ'ব এই ৰেণুজনন মাতৃকোষৰ মিয়োসিস কোষ বিভাজন হ'ব ইয়াতে হ'ব মিয়োসিস কোষ বিভাজন মিয়োসিস কোষ বিভাজন যেতিয়া হ'ব এখিনি আকৌ বনাইছো মিয়োসিস কোষ বিভাজনৰ ফলত এই ৰেণুজনন মাতৃকোষ এটা কোষ আমি জানো মিয়োসিস 1 মিয়োসিস 2 ৰ পিছত এটা কোষ বিভাজিত হৈ চাৰিটা কোষলৈ ৰূপান্তৰিত হৈ যায় তো এটা কোষৰ পৰা এন্তে আমি চাৰিটা কোষ পাম ঠিক আছে আৰু বাহিৰৰ ফালে এই কোষবোৰ থাকি যাব বাহিৰ ফালে থকা কোষবোৰ থাকি যাব ওকে ইয়াতে মিয়োসিস কোষ বিভাজন হৈছে ওকে এতিয়া এই যি চাৰিটা কোষ আছে এই চাৰিটা কোষৰ মাজত কি হ'ব ওপৰৰ ফালে থকা তিনিটা কোষ নষ্ট হৈ যায় আৰু তলত থকা যেটো কোষ আছে না সেই কোষটোৱে বিকাশ হৈ সেই কোষটোৱে কি হয় এটা পূৰ্ণতা প্ৰাপ্ত স্ত্ৰী ৰেণুৰ কোষলৈ ৰূপান্তৰিত হয় ঠিক আছে তো ইয়াৰ পৰা আমি যদি চাও ওপৰৰ তিনিটা কোষ মই এনেকে দিছো যাতে এটো বুজা যায় নষ্ট হৈ আছে আৰু এটা ডাঙৰ কোষ ঠিক আছে তো মই ইয়াতে লিখিছো নষ্ট হোৱা স্ত্ৰী ৰেণু কোষ আৰু এটো কি হ'ব পূৰ্ণতা প্ৰাপ্ত স্ত্ৰী ৰেণু কোষ হ'ব য'ত ক্ৰমোজমৰ সংখ্যা কিমান হ'ব n কাৰণ ইয়াতে কি হৈছিল মিয়োসিস কোষ বিভাজন হৈছিল বাহিৰ ফালে বাকি কোষবোৰ থাকি যাব ঠিক আছে এতিয়া এই সোৱা এই প্ৰপ্ৰসূত কোষৰ পৰা নিউচেলাজৰ এটা কোষ প্ৰপ্ৰসূত কোষ যোগ ডিম্বকৰ ভিতৰত আছে সেই কোষৰ পৰা এনেকে বিকাশ হৈ মানে মিয়োসিস কোষ বিভাজন মাইটোসিস হৈছে পিছত মিয়োসিস হৈছে বিকাশ হৈ এই যেটো পূৰ্ণতা প্ৰাপ্ত যেটো আমি কোষ পালো এটোৱে হল আমাৰ স্ত্ৰী ৰেণু কোষ আৰু এই প্ৰক্ৰিয়াখিনিকে আমি কি বুলি কম স্ত্ৰী ৰেণুৰ বিকাশ বুলি কম একদম সিম্পল বস্তু বেলেগ একো নাই এইখিনি আমাৰ এক্সামত আহিলে স্ত্ৰী ৰেণুৰ বিকাশ যদি বৰ্ণনা কৰিব দিয়ে আমি এই ডায়াগ্ৰামখিনি আমি ড্ৰ কৰিব পাৰিম আৰু এইখিনি পইণ্ট কেইটা মই লিখি দিলে বাস হৈ যাব আমাৰ 5 মাৰ্কৰ কোৱেশ্চন আনসাৰ হৈ যায় ঠিক আছে সিম্পল হয় এতি এই যি স্ত্ৰী ৰেণুৰ বিকাশটো হল এই স্ত্ৰী ৰেণুটোৰ পৰাই পৰৱৰ্তী সময়ত কি হ'ব ইয়াতে কি হ'ব স্ত্ৰী জনন কোষৰ সৃষ্টি হ'ব আমি তো স্ত্ৰী জনন কোষৰ টপিকটোত আমি তেতিয়া ডিসকাস কৰিম ঠিক আছে তো এটো গল পুং স্ত্ৰী ৰেণুৰ বিকাশ এতিয়া পুং ৰেণুৰ বিকাশ অলৰেডি সাগে মই লাষ্ট ভিডিওটোত মই ডিসকাস কৰিলো তোমালোকে চাব পাৰিবা এতিয়া নেক্সট ইয়াতে পুং জনন কোষৰ বিকাশটো মই অলপ ডিসকাস কৰি দিও পুং জনন কোষৰ বিকাশ এটো কি বুলি কয় মাইক্ৰো গেমেটোজেনেসিস পুং জনন কোষ এটা পুং ৰেণুটো কি আছিল পুং ৰেণুৰ যদি মনত আছে পুং ৰেণুটোত আমি এনেকুৱা দুটা আৱৰণ পাইছিলো এটো বাহিৰৰ আৱৰণটোৰ নাম কি আছিল বহিত্বক ভিতৰৰ আৱৰণটোৰ নাম কি আছিল অন্তত্বক ভিতৰত এনেকুৱা দুটা কোষ কেন্দ্ৰ আছিল এটা নলিকা কোষ কেন্দ্ৰ আৰু এটা কি আছিল জননক্ষম কোষ কেন্দ্ৰ এটো আছিল জননক্ষম কোষ বা কোষ কেন্দ্ৰ জননক্ষম কোষ কেন্দ্ৰ আৰু এটা কি আছিল নলিকা কোষ কেন্দ্ৰ ঠিক আছে এটো পাৰ্টৰ নাম কি আছিল অংকুৰণ ৰন্ধ্ৰ
এতিয়া পৰৱৰ্তী সময়ত এই পুং ৰেণুটো যেতিয়া কি আহিব পৰাগযোগ হৈ পৰাগযোগ আমি পঢ়িম লাহে লাহে পৰাগযোগ হোৱাৰ পিছত যেতিয়া গৰ্ভমুণ্ডত স্ত্ৰী স্তৱকৰ গৰ্ভমুণ্ডত আহি পৰিব তেতিয়া কি হয় অংকুৰণ হয় গৰ্ভমুণ্ডত আহি পৰাৰ পিছত কিছুমান ৰাসায়নিক বিক্ৰিয়া হয় যাৰ ফলত কি হয় এই অংকুৰণ ৰন্ধ্ৰইদি এনেকুৱা নলিকা ওলাই আহে মানে কি হয় অংকুৰণ ৰন্ধ্ৰইদি ভিতৰৰ যেটো আৱৰণ আছে এইটো ভিতৰৰ ফালে আৰু বাহিৰৰ আৱৰণটো বাহিৰ ফালে এনেকৈ বাহিৰ ফালে এটা ডাঙৰ এটা নলীৰ নিচিনা ওলাই আহে যাক আমি অংকুৰণ নলী বুলি কওঁ অংকুৰণ নলী বা পৰাগ নলী বুলি কোৱা হয় এনেকুৱা নলীৰ নিচিনা ওলাই আহে যেতিয়া নলীটো বাহিৰ ফালে ওলাই আহিব এই কোষৰ ভিতৰত সাইটোপ্লাজমখিনিও বাহিৰ ফালে এনেকৈ ওলাই আহিব আৰু দুটা কোষৰ কোষ কেন্দ্ৰৰ সাইটোপ্লাজমৰ মাজত যেটো কি আছিল বেৰ আছিল এই বেৰটো নোহোৱা হৈ যাব ঠিক আছে আৰু এই নলীটো যেনেকৈ আগবাঢ়াৰ লগে লগে নলিকা কোষ কেন্দ্ৰটোও আগে আগে কি কৰিব গতি কৰিব আৰু পিছফালে কি কৰিব এই জননক্ষম কোষ কেন্দ্ৰটোও গতি কৰিব তাৰ মানে এইটো হ'ব জননক্ষম কোষ কেন্দ্ৰ আৰু এইটো হ'ব কি নলিকা কোষ কেন্দ্ৰ ঠিক আছে পৰৱৰ্তী সময়ত যেতিয়া এই ৰন্ধ্ৰটো ডাঙৰ হৈ যাব ৰন্ধ্ৰটোৰ দ্বাৰা এই পৰাগ নলীডাল দীঘল হৈ যাব তেতিয়া এই নলিকা কোষ কেন্দ্ৰটোতো আগতে থাকিবই এই জননক্ষম কোষ কেন্দ্ৰটোৱে কি কৰিব হি বিভাজন কৰিব মাইটোসিস ভাবে বিভাজন হৈ দুটা কোষ কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব যি দুটা কোষ কেন্দ্ৰই দুটা কোষৰ কাম কৰিব আৰু যি দুটাক আমি কি বুলি কম জনন কোষ এই দুটাই কি কৰিব জনন কোষৰ সৃষ্টি কৰিব এই জননক্ষম কোষ কেন্দ্ৰৰ পৰাই জনন কোষৰ সৃষ্টি কৰিব আৰু এইটো হল কি নলিকা কোষ কেন্দ্ৰ যি পৰৱৰ্তী সময়ত ইয়াৰ বিশেষ কোনো কাম নথকাৰ কাৰণে হি নোহোৱা হৈ যাব আৰু জনন কোষ দুটাই কাৰ্যকৰী হিচাপে কি কৰিব নিষেচন বা গৰ্ভাধানত পাৰ্টিসিপেট কৰিব অংশগ্ৰহণ কৰিব বুজি পাইছা তো এনেকুৱা এটা পুং ৰেণুৰ পৰা এনেদৰে অংকুৰণ হৈ কি হোৱা জনন কোষ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোকে হল আমাৰ পুং জনন কোষৰ বিকাশ বা মাইক্ৰগেমেটোজেনেসিস সিম্পল সৰু সৰু টপিক হয় একদম সিম্পল বস্তু বেলেগ একো বুজিব লগা নাই একদম সিম্পল হয় ঠিক আছে তো এই জনন কোষত ক্ৰমোজমৰ সংখ্যা কিমান হ'ব n কাৰণ জননক্ষম কোষ কেন্দ্ৰ হওক বা নলিকা কোষ কেন্দ্ৰ হওক ইয়াতে ক্ৰমোজমৰ সংখ্যা কিমান আছিল n আছিল যদি তোমালোকৰ মনত আছে মিয়োসিস বিভাজন কোষ বিভাজনটো ইয়াৰ আগতে হৈ গৈছে যেতিয়া পুং ৰেণুৰ বিকাশ হৈছিল যেটো যদি তোমালোকৰ ডাউট থাকে মোৰ আৰু লাষ্ট ভিডিও যেটো আছে হেতু তোমালোকে চাব পাৰা তাতে এইখিনি কথা ডিসকাস কৰিছে ঠিক আছে তো আজিৰ ভিডিওটোত এইখিনিৰ বিষয়ে আছিল যে পুং স্ত্ৰী ৰেণুৰ কেনেদৰে বিকাশ হয় ওকে আৰু কি হয় পুং জনন কোষৰ কেনেকৈ সৃষ্টি হয় বা বিকাশ হয় ঠিক আছে এইখিনি ডিসকাস কৰিলো নেক্সট আমাৰ টপিক থাকিব আমি পিছত আমি স্ত্ৰী জনন কোষৰ বিকাশ কেনেকৈ হয় গৰ্ভাধান কেনেকৈ হয় এইখিনি আমি পিছৰ ভিডিওটো চাম হোপফুলি এইখিনি তোমালোকে বুজি পাইছা সিম্পল টপিক হয় একদম সিম্পল ভাবে মই তোমালোকক বুজাব চেষ্টা কৰিছো যদি কিবা ডাউট থাকে মোক কমেন্টত নিশ্চয় জনাবা আৰু লগৰ ফ্ৰেন্ডছবোৰৰ লগত অলপ শেয়াৰ কৰিবা ভিডিওটো যাতে শেয়াৰ হয় আৰু তোমালোকৰ যিমান ডাউট থাকে মোক দিব পাৰিবা মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম হোপ আশা কৰিছো মোৰ ভিডিওবোৰ ভাল লাগি আছে আমাৰ টেসলা টিচিংৰ ভিডিওবোৰ ভাল লাগি আছে তো ৰেগুলাৰলি তোমালোকে ভিডিও চাই থাকিবা ঠিক আছে থ্যাংক ইউ